দুই শতাধিক নাচনীয়ে একেলগে বিহু নাচিলে নাজিৰা ONGC আৱাসিক এলেকাত। ঢোলৰ গুমগুমনিত বিশেষ হৈ পৰিছে নাজিৰা। বহাগ বিহু কাষ চাপি অহাৰ লগে লগে ঢোলৰ গুমগুমনিয়ে চুই গৈছে সমগ্ৰ ৰাজ্য। চাৰিওফালে চলিছে বিহুৰ প্ৰস্তুতি। হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলোৱে ব্যস্ত হৈ পৰিছে। ৰঙালীৰ আনন্দত নিজকে বিলীন কৰাৰ লক্ষ্যৰে ঢুলীয়া নাচনী সকলো বিহুৰ আখৰাত ব্যস্ত। ইয়াৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঐতিহাসিক শিৱসাগৰ জিলাৰ গাঁৱে ভূঞে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। ঐতিহাসিক শিৱসাগৰ জিলাৰ নাজিৰাস্থিত ONGC মুখ্য কাৰ্যালয়ত 8 দিনীয়াকৈ আয়োজন কৰিছে বিহু কৰ্মশালা। নাজিৰা ONGCৰ কৰ্মচাৰী কল্যাণ সমিতিৰ অসম সম্পদৰ উদ্যোগত নাজিৰা ONGC আৱাসিক এলেকাৰ কৰ্মচাৰী কল্যাণ সমিতিৰ প্ৰেক্ষাগৃহত 8 দিনীয়াকৈ আয়োজন কৰা বিনামূলীয়া বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ সফল সামৰণি পৰে। ONGCৰ দ্বাৰা আয়োজিত বিহু কৰ্মশালাত অগণন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ঐতিহাসিক শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কণ কণ শিশুৰ লগতে যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। অসমীয়াৰ আকৰ্ষণীয় সংস্কৃতিৰ সৈতে যাতে আমাৰ উঠি অহা প্ৰজন্ম ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে, সেই উদ্দেশ্যে বিহু কৰ্মশালাৰ জৰিয়তে কণমানিসকলক বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰা দেখা গৈছে। শতাধিক শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছে আকৰ্ষণীয় কৰ্মশালাত। বিহু নাচ, ঢোল, পেঁপা, বাঁহী বাদনৰ কৰ্মশালা গ্ৰহণ কৰিবলৈ বৰ্তমান সময়ত বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ সমান্তৰালকৈ বৰ্তমান নৱপ্ৰজন্ম অসমীয়া সংস্কৃতিক ধৰি ৰখাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰি গৈছে। আহোম শাসনৰ সময়ৰ পৰা বিহুৰ সৈতে অসমীয়া সমাজৰ এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু দিনক দিনে এই সম্পৰ্ক অধিক নিবিড় হৈ পৰিছে, অৰ্থাৎ অসমীয়া সংস্কৃতি দিনক দিনে জিলিকি উঠিছে। অসমে নাজিৰা ONGC স্থিত অফিচত আজি শিৱ মন্দিৰৰ প্ৰাংগণতে 7 দিনীয়া কৰ্মশালা দি আয়োজন কৰিছিল। বিগত বছৰবোৰৰ দৰেই এইবাৰো তেখেতসকলে 7 দিনীয়া কৰ্মশালা আয়োজন কৰিছিল। আজি অন্তিমটি দিন। আচলতে ONGCয়ে এই কৰ্মৰ যোগেদি আমাৰ নৱপ্ৰজন্মক সংস্কৃতিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ যি প্ৰয়াস কৰিছে, তাৰ বাবে আমি ONGCৰ সমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অপাহতে আমি সমূহ অভিভাৱকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে তেখেতসকলৰ কণ কণ শিশুসকলক যে আনি আমাৰ অসমীয়া সংস্কৃতি বাপতিসাহোন বিহু নাচ, ঢোল এইবিলাক যাতে তেখেতসকলে শিকিব পাৰে, তাৰ কাৰণে আজি ইয়াতে তেখেতসকলে আনি এই তেখেতসকলৰ ল'ৰা ছোৱালীক ইয়াতে তেখেতসকলে নামভৰ্তি কৰাৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিলে। সেইবাবে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অনাগত দিনতো ONGC এনেধৰণৰ অনুষ্ঠান পালন কৰি থাকক, তাৰ বাবে আমি তেখেতসকললৈ পুনৰবাৰ অনুৰোধ জনালোঁ। আৰু আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক অসমীয়া ৰঙালী বিহুৰ সেৱা কৰা ওলগ যাচিলোঁ।